যোৱা 22 তাৰিখে আমি এটা কথা কৈছিলোঁ যে DWয়ে যেতিয়ালৈকে তেওঁলোকৰ অফিচিয়েল ৱেবছাইটত ছেকেণ্ড ফেজ ডকুমেণ্ট ভেৰিফিকেশ্যন পষ্টপন কৰা হৈছে বুলি ন'টিছ নিদিয়ে তেতিয়ালৈকে সকলো প্ৰাৰ্থীকে আমি চিন্তাৰ পৰা মুক্ত থাকিবলৈ আমি কৈছিলোঁ আৰু লগতে কৈছিলোঁ যে যেতিয়া নেকি অফিচিয়েল ৱেবছাইটত ন'টিছ দিব তেতিয়াহে আচলতে কথাটো প্ৰতিপন্ন হ'ব সত্য বুলি আৰু যেতিয়াই ন'টিছ দিয়ে তেতিয়া আমি ডিছকাছ কৰিম বুলি আপোনালোকৰ সৈতে আপোনালোকক কৈছিলোঁ আৰু ইতিমধ্যে আজি 29 তাৰিখে DWয়ে তেওঁলোকৰ অফিচিয়েল ৱেবছাইটত এখন ন'টিছ প্ৰকাশ কৰিছে ছেকেণ্ড ফেজ ডকুমেণ্ট ভেৰিফিকেশ্যন পষ্টপন কৰা হৈছে বুলি কি লেখা আছে সেইটো যদি আমি আৰম্ভণিৰ পৰা শেষলৈকে পঢ়ি দিওঁ তেতিয়াহ'লে দেখিব যে ইট ইজ ফৰ জেনেৰেল ইনফৰমেশ্যন অফ অল কনচাৰ্ন ডেট ইন কমপ্লাইজ অফ দ্য অনাৰেবল হাই কোৰ্ট অৰ্ডাৰ ডেট 21/3/2025 পাছ ইন number দিয়া আছে of Dayanand Dole and others the second phase of physical document verification of the candidate who have applied through online and upload their document in support of their candidate against advertisement number দিয়া আছে for recruitment of regular teacher in LP and UP school under DWE Assam has been postponed until further order and kept on hold till a final outcome of receipt from Honorable High Court. It is in compliance with the Honorable High Court order date 21/3/2025 pass in IA civil number দিয়া আছে of Dayanand Dole and others versus state of Assam and others সম্পূৰ্ণ সুৰঞ্জনা সেনাপতি বাইদেউৰ পৰা আচলতে অফিচৰ পৰা পাব্লিছ কৰিছে এলিমেণ্টাৰী এডুকেশ্যন আছামৰ পৰা আৰু ইয়াৰ যিটো পৰৱৰ্তী শুনানি হয়তো আপোনালোক সকলোৱে গম পাই যে অহা সপ্তাহৰ বৃহস্পতিবাৰে হোৱা কথা আছে বৃহস্পতিবাৰে গোটেইখিনি কথা আচলতে ক্লিয়াৰ হৈ যাব যে ছেকেণ্ড ফেজ ডকুমেণ্ট ভেৰিফিকেশ্যন কেতিয়াৰ পৰা অন্তৰ্ভুক্ত হ'ব আৰু যিহেতু বিষয়টো সম্পূৰ্ণ নিউজ প্ৰাৰ্থীসকলৰ সৈতে জড়িত আৰু অহা সপ্তাহৰ বৃহস্পতিবাৰে গোটেইখিনি কথা আচলতে সলভ হ'ব বুলি আমি আশা কৰিছোঁ আপোনালোকো আচলতে বহু চিন্তিত হৈ আছিলে এই বিষয়টোক লৈ আমি কৈছিলোঁ যে চিন্তিত হ'ব নালাগে যেতিয়াই নেকি অফিচিয়েল ন'টিছ নিদিয়ে তেতিয়ালৈকে চিন্তা কৰিব নালাগে কিন্তু আমি কৈছিলোঁ যে যেতিয়াই নেকি অফিচিয়েল ন'টিছত প্ৰকাশ কৰিব তেতিয়া আমি বিষয়টো আপোনালোকৰ সৈতে ডিছকাছ কৰিম ভাল বেয়া গোটেইখিনি কথা আপোনালোকে বিবেচনা কৰিব আমি গোটেইখিনি কথা অফিচিয়েলি সকলোখিনি কথা আপোনালোকৰ সৈতে ডিছকাছ কৰি আহিছোঁ ভাল বেয়া সকলোখিনি দিশ আপোনালোকে বিবেচনা কৰিব বহুতে হয়তো এইটো নিবিচাৰে বহুতে হয়তো বিচাৰে বিশেষকৈ এনআৰএছ প্ৰাৰ্থীসকলে তেওঁলোকে ষ্টে হোৱাটো বিচাৰে এনআৰএছ প্ৰাৰ্থী যিসকল নহয় তেওঁলোকে আকৌ ষ্টে হোৱাটো নিবিচাৰে গতিকে আপোনালোকৰ মাজতেই গোটেইখিনি কথা সোমাই আছে ভাল বেয়া দিশটো আপোনালোকে নিজেই বিবেচনা কৰিব আমি মাত্ৰ আপোনালোকৰ কাৰণে ইনফৰমেশ্যন প্ৰভাইড কৰোঁ পৰৱৰ্তী সময়ত পুনৰ লগ পাম ধন্যবাদ